সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আদৰণি এইকাৰণে জনাইছোঁ। আচলতে সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত দাবী জনাই আহিছিল যে অসমৰ যিসকল অবৈধ বেদখলকাৰী আছিল সেই বেদখলকাৰীক উচ্ছেদ কৰিব লাগে বুলি ধাৰাবাহিকভাৱে সদৌ অসম ছাত্ৰ সন্থাই কৈ আহিছিল আৰু দাবীৰ ফলশ্ৰুতিতে আচলতে উৰিয়ামঘাটৰ অসম নাগালেণ্ড উৰিয়ামঘাট ৰেংমা ফৰেষ্টৰ যিসকল বেদখলকাৰী আছিল সেই বেদখলকাৰীক উচ্ছেদ কৰিবৰ বাবে চৰকাৰৰ যিটো পদক্ষেপ সেই পদক্ষেপক আমি পুনৰবাৰ আদৰণি জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিসমূহ বেদখলকাৰীক উচ্ছেদ কৰিব কোনো বেদখলকাৰী যাতে থাকি যাব নোৱাৰে ইয়াত সেই ক্ষেত্ৰতো আচলতে চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু এজনো বেদখলকাৰী যাতে তাত সোমাই যাতে অপৰিতিকৰ পৰিস্থিতি চলাব নোৱাৰে সেই ক্ষেত্ৰতে চৰকাৰ বিভিন্ন ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিসকল ভূমিপুত্ৰ সেই ভূমিপুত্ৰসকলক যাতে এই খিলঞ্জীয়া ব্যক্তিসকলক যে অসম চৰকাৰে মাটি পট্টা দিবৰ বাবেও আচলতে ব্যৱস্থা ল'ব লাগে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু অসম নাগালেণ্ড এটা সীমান্ত নগা ৰাজ্যৰ এটা আগ্ৰাসনৰ স্থলী, সেই আগ্ৰাসন কোনো কাৰণত যাতে হ'ব নোৱাৰে আৰু অসমৰ মানচিত্ৰ পৰাও যাতে সেই উচ্ছেদস্থলীসমূহ যাতে ল'ব নোৱাৰে আৰু সেই কথাত মানে চৰকাৰে বিভিন্ন ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ। বহু সংখ্যক লোক এতিয়াও যাবলৈ বাকী আছে, মাত্ৰ মাজত এটা দিন আছে। আমি দেখিবলৈ পাইছোঁ, কিন্তু চৰকাৰৰ নটিছ পোৱাৰ পিছতে বিভিন্ন শ গাড়ীৰে আচলতে তেখেতলোকৰ যাৱতীয় বাহন বিভিন্ন স্থানলৈ তেখেতলোকে লৈ যোৱাৰ পৰিলক্ষিত হৈছিল। কিন্তু এটা কথা আমি দেখিবলৈ পাইছোঁ, আমি পৰিদৰ্শন কৰি এটা কথা দেখিবলৈ পাইছোঁ যে সেই ঠাইত কিন্তু এতিয়াও তেখেতলোকৰ জনসংখ্যা বা তেখেতলোকৰ সেই অবৈধ বেদখলকাৰী সেই স্থানৰ পৰা এতিয়াও যোৱা নাই। তেখেতলোকে এটা কথা কৈছে যে আমি ইয়াৰে বাসিন্দা, কিন্তু তেখেতলোকে আমি এটা কথা ক'ব বিচাৰোঁ, তেখেতলোকে যদি ইয়াৰে বাসিন্দা তেখেতে অসমৰ যিটো মাতৃভাষা সেই মাতৃভাষাও তেখেতলোকে ক'ব নাজানে। আচলতে সেইটো এটা পৰিতাপৰ বিষয়। যিসকল সন্দেহজনক ব্যক্তি যদি ইয়াত আছে, আচলতে চৰকাৰে সেইসকলৰ ওপৰতো বিভিন্ন ব্যৱস্থা ল'বৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু দেখিবলৈ পোৱা গৈছে ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰু বহু গাঁও আছে, যিসমূহ গাঁও সন্দেহজনক লোক এতিয়াও বসবাস কৰি আছে, তাত প্ৰশাসনে জাননী প্ৰেৰণ কৰা নাই এতিয়ালৈকে। কি ক'ব সেইখিনি? হয়, আচলতে আমি দেখিবলৈ পাইছোঁ, যিসকল অবৈধ বেদখলকাৰী উৰিয়ামঘাটৰ বিভিন্ন অঞ্চলত তেখেতলোকে বেদখল কৰি আছিল, কিন্তু একাংশ গাঁও আচলতে আজিৰ তাৰিখত বেদখলমুক্ত কৰিবৰ বাবে চৰকাৰে পদক্ষেপ লৈছে, তাত আমি সমৰ্থন জনাইছোঁ। কিন্তু এতিয়াও বহু অঞ্চল বা বিভিন্ন গাঁও আচলতে তেখেতলোকে সন্দেহজনক বেদখলকাৰীয়ে তেখেতলোকে বেদখল কৰি আছিল। সেইসমূহ গাঁও যাতে দ্বিতীয় পৰ্যায়ত এভেকশ্যন কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাওঁ। আৰু এটা কথা দেখিবলৈ পোৱা গৈছে, ABC ছেক্টৰ তিনিটা অসম নাগালেণ্ড সীমান্তত অৱস্থিত আছে। এই ছেক্টৰ সম্পূৰ্ণ ভূমি অসমৰ ভূমি আছিলে, সেই ভূমি এতিয়া বৰ্তমান নগাই তাত বেদখল কৰিছে। সেই ভূমি উদ্ধাৰ কৰিবৰ কাৰণে কিবা পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাব নিশ্চয় চৰকাৰ? হয়, আচলতে সৰুপথাৰ সমজিলা তথা পূৰ্বৰ ধনশিৰি মহকুমা ABC ছেক্টৰ তিনিটা ছেক্টৰলৈ আচলতে আমাৰ সীমান্তটো অৱস্থিত। কিন্তু আজিৰ তাৰিখত আচলতে এই ছেক্টৰটো সম্পূৰ্ণ নগাৰ আগ্ৰাসনলৈ গুচি গ'ল। কিন্তু আমাৰ যিটো C ছেক্টৰ আচলতে এই মানে উচ্ছেদ অভিযান চলিব, কিন্তু তাৰো 20% আচলতে আজিৰ তাৰিখত নগাৰ আগ্ৰাসন। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, গোটেই তিনিটা ছেক্টৰ যাতে নগাৰ আগ্ৰাসনৰ পৰা উদ্ধাৰ কৰিবৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।